নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6ৰ হিন্দীৰ যিখন কিতাপ আছে পল্লৱ ভাগ 1, তাতে আজি আমি পাঠ 15টো কৰিম, হোলী আইৰে। আমি যি হোলী উদযাপন কৰোঁ সেই হোলীৰ বিষয়ে ইয়াত দিয়া আছে যে আমি হোলীত কি কি ব্যৱহাৰ কৰোঁ। আমি বিভিন্ন ধৰণৰ ৰং ব্যৱহাৰ কৰোঁ, তাৰপিছত আমি পিচকাৰি ব্যৱহাৰ কৰোঁ। গতিকে সেইবিলাকৰ ওপৰত আমাৰ এইটো পাঠ দিছে। তোমালোকৰ শিক্ষাগুৰুৱে নিশ্চয়কৈ এইটো পাঠ ধুনীয়াকৈ কৰাই দিছে। আমি হোলীত কি কি খাদ্য খাওঁ, কি কি আমি পিঠা লাড়ু সেইবিলাক দেখাইছে। তাৰপিছত আমি দহন কৰোঁ, এনেকুৱা পিচকাৰি দি আমি হোলী খেলোঁ, সেইটোৰ বিষয়ে ইয়াত উল্লেখ কৰিছে। আজি আমি এইটো পাঠত যি অভ্যাসমালা দিয়া আছে, অভ্যাসমালাৰ আটাইকেইটা প্ৰশ্নৰ উত্তৰ কৰিম। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। অভ্যাসমালাৰ 1 নম্বৰত কৈছে যে উত্তৰ দো। ক নম্বৰ প্ৰশ্ন কৈছে যে হোলী মে হম ক্যা কৰতে হে, মানে হোলীত আমি কি কৰোঁ। আমি উত্তৰ কৰিম হোলী মে হম এক দুসৰে কো ৰং লগাতে হে, মানে আমি হোলীত এজনে আনজনক কি কৰোঁ, ৰং সানো। ঠিক আছে। খ নম্বৰ প্ৰশ্ন যে হোলী কব মনাই যাতি হে, আমি উত্তৰ কৰিম যে হোলী কেতিয়া কি হয়, মানে উদযাপন কৰা হয় বা উৎসৱটো কেতিয়া আহে। আমি উত্তৰ কৰিম হোলী ফাগুন মহিনে কে পূৰ্ণিমা কে দিন মনাই যাতি হে। গতিকে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা হোলী আমি কি কৰোঁ, উদযাপন কৰোঁ। ঠিক আছে। গ নম্বৰ প্ৰশ্ন যে বজাৰ মে ক্যা ক্যা সামান বিক ৰহা থা, মানে যে হোলীৰ বতৰত বজাৰত কি কি সামগ্ৰী বিক্ৰী হৈ আছিলে। আমি উত্তৰ কৰিম যে বজাৰ মে লাল पीला हरा नीला आदि रंगों के साथ विविध आकार के पिचकारियाँ, कागज़ की बनी हुई रंग बिरंगी टोपियाँ और अलग अलग प्रकार के मुखौटे भी बिक रहे थे। মানে বজাৰত হোলীৰ কাৰণে বিভিন্ন ধৰণৰ ৰং আছিলে, লাল পীলা আৰু লগতে পিচকাৰি আছিলে আৰু কিছুমান টুপি আছিলে, যিবিলাক টুপি মূৰত ব্যৱহাৰ কৰা হয় যাতে চুলি নষ্ট নহয় ৰং ভৰি। ঠিক আছে। গতিকে এইবিলাক বজাৰত বিক্ৰী হৈ আছিলে। এতিয়া ঘ নম্বৰ প্ৰশ্ন যে স্নেহা और आयन ने क्या क्या खरीदे। গতিকে স্নেহা আৰু আয়ন কি কি কিনিছিলে। আমি उत्तर কৰিম स्नेहा और आयन ने अपनी अपनी पसंद की पिचकारियाँ खरीदी और बहुत सारे रंग और गुलाल भी खरीदे। মানে স্নেহা আৰু আয়নে বজাৰত গৈ বিভিন্ন ধৰণৰ কি কিনিছিলে, ৰং কিনিছিলে আৰু নিজৰ পচন্দৰ এটা পিচকাৰি কিনি লৈছিলে আৰু গুলালো কিনি লৈছিলে। ঠিক আছে। গুলাল মানে বেলুনৰ নিচিনা ভিতৰত যে ৰং থাকে সেইটো। ঠিক আছে। 19 নম্বৰ প্ৰশ্ন যে হোলিকা দহন মে ক্যা হোতা হে। গতিকে হোলীৰ যিটো দহন আছে, কিতাপত যিটো জুইৰ চিত্ৰ আছে, এইটো হোলীৰ দহন হৈ আছে। গতিকে আমি উত্তৰ কৰিম যে হোলিকা দহন মে लोग चौराहे पर लकड़ी आदि इकट्ठा करके उसे जलाते हैं। ये दहन होली के एक दिन पहले किया जाता है। গতিকে চহৰাপে মতলব ৰাস্তাত আহি কি কৰে, মানে যিবিলাক লকৰি থাকে কিছুমান খৰিবিলাক একেলগে কৰি জ্বলাই দিয়ে আৰু কি কৰে, এইটো হোলীৰ এদিন আগতে এইটো কৰোৱা হয়। ঠিক আছে, হোলী দহনটো। বুজি পালা। 2 নম্বৰত কৈছে যে উত্তৰ লিখো। ক নম্বৰ প্ৰশ্ন স্নেহা কো ক্যা চাহিয়ে থা। কৈছে যে স্নেহা কি লাগিছিলে। আমি উত্তৰ কৰিম স্নেহা কো লাল ৰং কি লম্বি পিচকাৰি চাহিয়ে থা। স্নেহাই বজাৰত কি বিচাৰি আছিলে, লাল ৰঙৰ ৰঙা ৰঙৰ কি কৰিছিলে, পিচকাৰি এটা বিচাৰি আছিলে বা সেইটো তেওঁক লাগিছিলে। ঠিক আছে। খ নম্বৰ প্ৰশ্ন যে পিতাজী কে সাথ कौन कौन बाजार गए। আমি উত্তৰ কৰিম পিতাজী কে সাথ স্নেহা और अयन बाजार गए। তো গৈছিলে বজাৰত। গ নম্বৰ প্ৰশ্ন किस उत्सव को रंगों का त्योहार कहा जाता है। এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। আমি উত্তৰ কৰিম হোলী को रंगों का त्योहार कहा जाता है। হোলীটোক কি কয়, ৰংগো কা त्योहार বুলি কয়। ঠিক আছে, মানে ৰঙৰ উৎসৱ। ঘ নম্বৰ প্ৰশ্ন যে सड़क के किनारे दुकानों में क्या सजी हुई थी। গতিকে যি ৰাস্তাৰ কাষত বা ৰাস্তাৰ সাইডে সাইডে দোকানত কি সজাই থোৱা আছিলে দোকানবিলাকত। আমি উত্তৰ কৰিম सड़क के किनारे दुकानों में रंग बिरंगे और विविध आकार की पिचकारियाँ सजी हुई थी। গতিকে সড়কৰ মানে ৰাস্তাৰ কাষত দোকানবিলাকত কি আছিলে, ৰং বিৰংগৰ কি আছিলে, বিবিধ আকাৰৰ পিচকাৰি আছিলে।
ঠিক আছে। পিচকাৰি মানে কি যিটো ভৰাই ৰং যে দিয়ে সেইটো, ঠিক আছে। এতিয়া 19 নম্বৰ প্ৰশ্ন যে হোলিকা দহন মে লোক ঢোল বজাকৰ क्या कर रहे थे। আমি উত্তৰ কৰিম যে হোলিকা দহনত মানে লোক ঢোল বজাই বজাই কি কৰি আছিলে। আমি উত্তৰ কৰিম যে होलिका दहन में लोग ढोल बजाकर गाना गा रहे थे जैसे आई फाग की बार उड़े रंगों की पुकार। এনেকৈ কৈ আছিলে ডট 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 মানে কৈ আছিলে, মানে ফাগ মানে ফাগুন মাহত যে আহে হোলি সেইকাৰণে, ঠিক আছে। এতিয়া 3 নম্বৰ प्रश्न दिसे আমাক যে होली में प्रयोग होने वाली विभिन्न चीज़ों की एक सूची बनाओ। গতিকে হোলিত কি কি বস্তু ব্যৱহাৰ হয় বা কি কি বস্তু আমি খাওঁ সেইবিলাকৰ বিষয়ে আমাক লিখিব কৈছে। সো 3 নম্বৰ কাৰণে উত্তৰ লিখিম যে होली में इस्तेमाल होने वाली चीज़ों में रंगों के लिए गुलाल और पिचकारी, होलिका दहन होलिर दहनर বাবে होलिका दहन के लिए सूखी लकड़ियाँ, फूल, हल्दी और चावल तथा खाने के लिए गुशिया, मालपुआ और ठंडाई शामिल है। এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে आओ रंगों को पहचाने। ইয়াত কৈছে যদি দেখা নাই তোমালোকে কিতাপত চাবা, মই অকমান জুম কৰাই দিওঁ যদি পাৰো। কৈছে যে नीचे दी गई रंगोली में कौन कौन से रंग है बताओ और खाली जगह में रंगों के नाम लिखो। গতিকে আমাক ৰঙৰ নাম লিখিব দিছে। গতিকে চিত্ৰত মই ধুনীয়াকৈ ৰঙৰ নামটো লিখি দিছোঁ। প্ৰথমত যিটো আছে এইটো হৈছে পীলা, তাৰপিছত এইটো হ'ব বেঙুনী, তাৰপিছত এইটো হ'ব হৰা, তাৰপিছত এইটো হ'ব নীলা, ব্লু কালাৰৰ যিটো আছে নীলা, তাৰপিছত এইটো ব্লাক আছে গতিকে এইটো কি আমি কলা বুলি কয়, হিন্দীত ক'ব কালা, তাৰপিছত যিটো ৰঙা আছে এইটো হিন্দীত লাল বুলি কয়, আৰু জামুনি ৰঙৰ জামুনিটো হ'ব এইটো, ঠিক আছে। এইটো হ'ব জামুনি ৰং। মই আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ দেখা পাইছা, এনসাৰটো বুজি পালা। এতিয়া 5 নম্বৰ প্ৰশ্ন দিছে যে आओ बातचीत करे। আমাক बातचीत মানে কথা ক'ব কৈছে। যেনেকৈ ক নম্বৰ প্ৰশ্ন দিছে যে होली के अलावा हमारे देश में और कौन कौन से उत्सव मनाया जाते हैं। ठीक है, होलिर बाहिरे आमार देशत की उत्सव पालन करा হয়। আমি উত্তৰ কৰিম होली के अलावा हमारे देश में क्रिसमस, ईद, बिहू, दशहरा, दीपावली, दुर्गा पूजा आदि उत्सव मनाए जाते हैं। মানে দুৰ্গা আমাৰ হোলিৰ উপৰিও আমাৰ ঈদ, বিহু, দশেহৰা, দিৱালী এইবিলাক আমি কি এইবিলাকো আমি মনাও হোলিৰ বাহিৰাও, ঠিক আছে। দুৰ্গা পূজাও আছে। এতিয়া খ নম্বৰ প্ৰশ্ন যে तुम होली के दिन क्या क्या करते हो। মানে তুমি হোলিৰ দিনা কি কি কৰা ক'ব কৈছে। আমি উত্তৰ কৰিম যে हम होली के दिन एक दूसरे के गले पर रंग लगाकर गले मिलते हैं और अपने दोस्तों के साथ खूब मस्ती करते हैं। হোলিৰ দিনা আমি কি কৰোঁ যে এজনে আনজনক আমি ৰং লগাওঁ আৰু দুজনে আমি খুব মজা কৰোঁ, ঘূৰি ফুৰোঁ, ঠিক আছে বন্ধুবিলাকে। তাৰপিছত গ নম্বৰ প্ৰশ্ন যে विभिन्न उत्सवों के अवसर पर तुम्हारे घर में क्या क्या पकवान बनते हैं। বিভিন্ন উৎসৱৰ দিনা তোমালোকৰ ঘৰত কি কি ধৰণৰ পকৱান মানে কি, পকৱান মানে হৈছে খাদ্য পদাৰ্থ, কি কি বনায় খাদ্য বস্তু। সো আমি উত্তৰ কৰিম যে विभिन्न उत्सवों के अवसर पर हमारे घर में विभिन्न प्रकार की मिठाइयाँ बनाई जाती है जैसे गुलाब जामुन, लड्डू, जिलेबिया आदि। सो विभिन्न उत्सवत आमार घरत की बनाय गुलाब जामुन बनाय, लड्डू बनाय, जिलाबी बनाय, ठीक আছে পিঠা बनाय কিছুমানৰ। এতিয়া 6 নম্বৰ প্ৰশ্নটো দিছে, মই অকমান জুম কৰাই দিওঁ। 6 নম্বৰ প্ৰশ্ন দিছে যে आओ नीचे की तालिका में उत्सवों के नाम लिखे। যেনেকুৱা প্ৰথমত দিছে যে घर में मनाए जाने वाले उत्सव। গতিকে घर में মানে ঘৰত কি কি উৎসৱ মনাব পাৰি বা উদযাপন কৰিব পাৰি। আমি উত্তৰ হিচাপে লিখিম যে দিৱালী, ক্ৰিছমাছ, ৰক্ষাবন্ধন, হোলী এইবিলাক আমি ঘৰতে উদযাপন কৰিব পাৰোঁ। এতিয়া 2 নম্বৰ দিছে যে বিদ্যালয় में मनाए जाने वाले उत्सव। গতিকে আমি কোনটো কোনটো বিদ্যালয়ত আমি উৎসৱটো পালন কৰোঁ। সো আমি এনসাৰ হিচাপে লিখিম যে নেতাজী সুভাষ চন্দ্র বোস জয়ন্তী, গান্ধী জয়ন্তী, গণতন্ত্ৰ দিৱস, শিক্ষক দিৱস এইবিলাক আমি স্কুলত অৰ্থাৎ বিদ্যালয়ত আমি পালন কৰোঁ। বিদ্যালয় में मनाया जाता है, ठीक है। তাৰপিছত লাষ্টটো দিছে যে সামূহিক সামাজিক रूप में मनाया जाने वाले उत्सव। যিবিলাক সামাজিক অৰ্থাৎ বহুতো মানুহ মিলি পেলাই যিটো উৎসৱ পালন কৰে কি কি আছে। এটা আছে মকৰ সংক্ৰান্তি,
গুৰু পূৰ্ণিমা, ঈদ এইবিলাক বহুতো মানুহ লগ হৈ এইটো উৎসৱ পালন কৰে। বুজি পালা? এতিয়া 7 নম্বৰ प्रश्न जे आओ हमारे देश में मनाए जाने वाले कुछ त्योहारों के बारे में चर्चा करें और उन त्योहारों से संबंधित गीत कथा आदि का संग्रह कर अपने दोस्तों को सुनाए। যেনেকৈ এইবিলাকৰ বিষয়ে অকণমান আমাক ক'ব কৈছে যে ইয়াত কি কি গীত পালন কৰা হয়। যেনেকৈ প্ৰথমত দিছে ক্ৰিছমাছ। ইয়াত এটা গান তোমালোকে শুনিছানে যে জিংগল বেল ৱে, তেনেকুৱা ধৰণৰ। ঠিক আছে, ইউটিউবত চাৰ্চ কৰিব আহিব। ঈদত তেনেকুৱা ধৰণৰ গান নাথাকে, বিহুত গান থাকে, বহুতো বিহুগীত আছে। ঠিক আছে, ফুল ফুলিছে বসন্তত, তুমি জানমণি বহাগত, তেনেকুৱা বহুতো গান আছে নহয় বিহু গান। সেইবিলাক দশেহৰাত তেনেকুৱা ধৰণৰ গান বজায়, দিৱালীতো বহুতো ধৰণৰ গান বজায়। ঠিক আছে, এইটো 7 নম্বৰ প্ৰশ্নৰ কাৰণে জাষ্ট তোমালোকৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে দিছে, এইটো পৰীক্ষাৰ কাৰণে নহয়। 7 নম্বৰ প্ৰশ্নটো। ঠিক আছে, এতিয়া 8 নম্বৰ প্ৰশ্নটো দৰকাৰী আছে। কৈছে যে বাক্য বনাও, যে উৎসৱ, ৰং বিৰংগী, পিচকাৰী, হৰ্ষ, গুলাল এইবিলাক আমাক দিব কৈছে, বাক্য বনাব কৈছে। এইবিলাক কিন্তু ইম্পৰ্টেণ্ট বহু পৰীক্ষাত আহিব পাৰে। সো উত্তৰ হিচাপে প্ৰথমত যেটো দিছে আমাক যে উৎসৱ লিখিম যে বিহু असम का জাতীয় উৎসৱ है। তাৰপিছত দিছে रंग बिरंगी, लिखिम जे बाजार में विभिन्न प्रकार के रंग बिरंगी गुड़ियों को देख गुड्डी खुश हो गई। তাৰপিছত पिचकारी लिखिम जे राम ने इस बार बंदूक जैसी दिखने वाली पिचकारी खरीदी। তাৰপিছত हर्ष लिखिम जे दिवाली के उत्सव में सभी हर्ष उल्लास करते हैं। हर्ष माने जे हाहा বুলি কয়। ঠিক আছে, मतलब खुशी। তাৰপিছত गुलाल लिखिम जे पिंकी ने शिल्पा के गालों पर गुलाल लगाया। ঠিক আছে, गुलाल लगाय মানে তেনেকুৱা ধৰণৰ ৰঙে হ'ব। ঠিক আছে, 9 নম্বৰ প্ৰশ্ন দিছে যে आओ निम्नलिखित वाक्य के रेखांकित शब्दों को पढ़े और समझे। सो এইবিলাক আমাক পঢ়িব কৈছে আৰু বুজিবলৈ কৈছে, যেনেকুৱা যিবিলাক টান দিছে। ঠিক আছে, যেনেকুৱা ক নম্বৰ যে স্নেहा ने एक लंबी पिचकारी ली, গতিকে স্নেহাত টান দিছে নে, পিচকাৰী লি, গতিকে কোনটো কেনেকুৱা ধৰণে লিখিব লাগে সেইটোৰ ওপৰত আমাক অকণমান ধ্যান দিব কৈছে। খ নম্বৰ যে अयन ने एक बात पूछी। ग नंबर गरिमा ने स्नेहा के साथ मिठाई खाई। এতিয়া কৈছে যে अब तुम भी खाली जगह में ने लिखकर वाक्य को पढ़ो और समझो। सो আমাক ने লিখিব লাগে খালী ঠাইত, যেনেকুৱা बिल्ली ने चूहा खाया। ঠিক আছে, গতিকে बिल्ली ने चूहा खाया। ख নম্বৰ रियान डैश रोटी खाई, গতিকে रियान ने নয় কাৰণে रियान ने रोटी खाई। ঠিক আছে, राम ने पुस्तक पढ़ी, राम ने पुस्तक पढ़ी। रेहना डैश भात खाया, গতিকে रेहना ने भात खाया। ঠিক আছে, বুজি পালা? সো এনেকৈ আমাক কৰিব লাগিব। এতিয়া আমাক 10 নম্বৰ প্ৰশ্নবিলাক দিছে। সো একেধৰণে দিছে আমাক 10 নম্বৰ প্ৰশ্ন যে आओ पढ़े समझे और लिखे। 10 নম্বৰ কৈছে যে पिताजी बाजार जा रहे हैं, चाचाजी दिल्ली जा কি হ'ব? चाचाजी दिल्ली जा रहे हैं। ঠিক আছে, रहे, चाचाजी दिल्ली जा रहे हैं। ঠিক আছে, এনেকৈ দি আমি এনেকৈ ডট দিম। दादाजी कुर्सी पर बैठे हैं। এইফালে দিছে যে माताजी बाजार जा रही है, चाचाजी हमें गणित पढ़ा কি হ'ব? चाचाजी हमें गणित पढ़ा रही है। चाचाजी আছে গতিকে पढ़ा रही है, रही है। ঠিক আছে, सेम टू सेम। दादी जी टीवी देख रही है। ঠিক আছে, বা देख रहे हैं, रहे হ'ব, रहे है। ঠিক আছে, এইবাৰ যে মহিলাৰ বিষয়ে কৈছে, দাদিজি কৈছে, সেইকাৰণে रहे है, रही নহ'ব, रहे है। ঠিক আছে, বুজি পালা এইটো? এতিয়া 11 নম্বৰ প্ৰশ্ন কৈছে যে आओ ए लगाकर वचन बदले। এই মানে এনেকৈ লিখি ওপৰত টান, যেনেকুৱা বহন বহনে, বাত বাতে। ঠিক আছে, বয়কাৰ বা তয়কাৰ তে ওপৰত এটা টান, বাতে। বুজি পালা? এনেকৈ আমাক কৰিব লাগিব। লহৰ, লহৰ কেৱল লহৰে, লহৰ মানে যি পানীত লহৰ থাকে সেইটো।
लहरे लह रयकार रे हब ठीक है रयकार रे डट लहरे तरंग कि हब तरंगे तरंग गयकार गे तरंगे ऊपर दाग हब तरंगे ये लगाब कैसे गति ये लगाम गति जेहेतु इतना এটা আছে গতিকে এইটো আৰু লগাব নালাগে ফোটা নিদিবা ইয়াত অকল तरंगे হব এটা ফোটা আছে যে সেইকাৰণে নিদিবা আৰু ঠিক আছে বুজি পালানে বস্তুটো तरंगे এতিয়া 12 নম্বৰটো আমি কৰিম 12 নম্বৰ প্ৰশ্ন परियोजना परियोजनात की प्रश्न दिसे ये इम्पोर्टेंट परीक्षार कारण जे असम के विभिन्न जनगोष्ठियों द्वारा मनाए जाने वाले कुछ त्योहारों के बारे में जानकारी प्राप्त करो और उनसे संबंधित चित्रों गीतों और कथाओं को इकट्ठा कर परियोजना प्रस्तुत करो परियोजना बनाब दिसे आमार अहोमर जिबिलाक जनगोष्ठीर उत्सवबिलाक आछे সেইবিলাকৰ ওপৰত सो आमी उत्तर हिसाबे करिम जे एन्सार उत्तर जो असम की जनगोष्ठियों के त्योहारों में बिहू असमिया लोग करते हैं रंगकर और चमांकन कार्बी लोग करते हैं और मेदामेफी अहम प्रमुख है इन त्योहारों को मनाने के दौरान पारंपरिक संगीत नृत्य लोककथाओं और अनुष्ठानों का आयोजन किया जाता है बस এইখিনি লিখিবা হৈ যাব আৰু নহলে বিহুৰ বিষয়ে অকমান লিখি দিবা মেদামেফিৰ বিষয়ে অকমান লিখি দিবা নালাগে বাৰু এইখিনি লিখিবা হৈ যাব ঠিক আছে परियोजना है 13 नंबर प्रश्न दिसे जे आओ पाठ में आए कुछ शब्दों के अर्थ जाने जेनेका पाठर शब्द अर्थ खूब इम्पोर्टेंट तुम्हारे परीक्षा आए किन्तु शब्द अर्थ जेनेका प्रथम जी दिसे जे धमाल धमाल माने कि उछल कूद करा ना किबा एटा उत्सव हले होली हले तेनेका कथा ठीक है जीत माने कि हट मुखते माने होइसे नकाब माने नकाब जेनेका किबा एटा मुखर ओपरत मास्क पिंधा जेनेका तेनेका रौनक माने कि चहल पहल मैं रौनक माने खूब धुनिया जो आम दिवाली है आम कि करूँ पूरा लाइटेरे सजाई दिওঁ दिया बाती जलाओ खूबे रौनक माने खूब धुनिया देखा जाए घरखन ठीक है घरखर रौनक बाढ़ी जाए मैं सौंदर्य बाढ़ी जाए माने चहल पहल हर्ष माने कि खुशी हर्ष माने खुशी जेनेका हाहि तेनेका हेतु खुशी उल्लास आनंद त्योहार उत्सव कटुता बेर भाव प्रतीक ये हम निशानी किसुमाনৰ प्रतीक থাকে ना जो मैं बाची आছিলোঁ বা मैं जीयाই आছিলোঁ मैं এটা प्रतीक थৈ যাম गति प्रतीक বা निशानी এটা थৈ যাম তেনেকুৱা সকলে থব বিচাৰে पकवान माने कि पकवान माने खाद्य पदार्थ বিভিন্ন ধৰণৰ খাদ্য পদাৰ্থ যেনেকুৱা ভাতৰ লগত মাছ মাংস কণী তাৰপিছত সবজি বা পিঠা বনালে পিঠা বিভিন্ন ধৰণৰ পিঠা গতিকে এইবিলাক হৈছে খাদ্য পদাৰ্থ पकवान বুলি কয় হিন্দীত ঠিক আছে पकवान जेनेका कैसे आज क्या पकवान बनाए हो पकवान माने खाना खाना जी कय ये हिंदी कय पकवान तार चौहारा चौरा चौरा माने कि जहाँ पर रास्ते मिलते हैं गति के चारिआली थकले तिनिआली थकले तिनिटा रास्ता थकले आमी तिनिआली बुली कওঁ चारिआली थकले आमी चौरा बुली कওঁ ठीक है तार इकटा इकटा माने एकत्र दुष्ट ये हम अनिष्टकारी जी दुष्टमी करे ये अनिष्ट करी फुरे ठीक है नजदीक ये हम पास पर निकट तुम मेरे नजदीक आओ माने तुम मेरे पास आओ निकट आओ नजदीक आओ ठीक है बुझी पाला नेक्स्ट भिडिओ तुम्हारे नेक्स्ट जी पार्ट आछे ये अंतिम पार्ट खेल और सेहत डेस्क्रिप्शन दी आछे ताते क्लिक कर चाब पारिबा ठीक है और तुम्हारे मैं क्लास 6 हिंदी प्ले लिस्ट बनाई दी प्ले लिस्ट चाब पारिबा आजলৈকে आहूँ बाय टेक केयर।